বিজেপি কৰ্মীৰ অন কেমেৰা গুণ্ডাগিৰি কংগ্ৰেছী টাৰ্গেট প্ৰাগ নিউজৰ সাংবাদিক ঘটনাস্থান গোলাঘাট নিৰ্বাচন বিশেষ অনুষ্ঠান ৰণদংকা আয়োজিত হৈছিল শনিবাৰে গোলাঘাটত অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছিল গোলাঘাট জিলাৰ ৰাজনৈতিক দলসমূহৰ কৰ্মকৰ্তাসকলক নিজৰ দলক কিয় ভোট দিব লাগে যুক্তি দাঙি ধৰিবলৈ সুযোগ দিয়া হৈছিল অনুষ্ঠান চলি আছিল গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীয়ে অনুষ্ঠানত মত প্ৰকাশ কৰি আছিল আৰু তেনেতেই খুমটাই সমষ্টিৰ এটা স্পৰ্শকাতৰ বিষয় উত্থাপন কৰাৰ সময়তে আৰম্ভ হৈছিল খুমটাইৰ একাংশ বিজেপি কৰ্মীৰ গুণ্ডাগিৰি এয়া মঞ্চত উঠি আহি কংগ্ৰেছ প্ৰতিনিধিক প্ৰহাৰ বিজেপি কৰ্মীৰ চূড়ান্ত অপদ্ৰামী আৰু শূন্য সহনশীলতাৰ পৰিচয় দি কেমেৰাৰ সন্মুখতে খুমটাইৰ বিজেপি প্ৰাৰ্থী মৃণাল শইকীয়াৰ একাংশ সমৰ্থকৰ এই কাণ্ড শইকীয়া গোলাঘাট সমষ্টিত জিকিব বুলি কৈছিলো তেতিয়া খুমটাই বিজেপিৰ মানস প্ৰতিম খাউন অমৰ বৰা বাখৰ আৰু পিংকু বৰা বামুণ গাঁৱৰ তেওঁলোকে মোক অন কেমেৰা প্ৰাগ নিউজৰ ৰণদংকাত মোক ষ্টেজত মাৰপিট কৰিছে এইফালে ঘটনাৰ পাছত কংগ্ৰেছ কৰ্মীৰ টাৰ্গেট হৈ পৰিল প্ৰাগ নিউজৰ সাংবাদিক ঘটনাস্থলীত খুমটাইৰ কংগ্ৰেছ প্ৰাৰ্থী বিস্মিতা গগৈ উপস্থিত হৈছিল বিস্মিতা গগৈৰ পৃষ্ঠপোষকতাত একাংশ কংগ্ৰেছীৰ প্ৰাগ নিউজৰ গোলাঘাটৰ সাংবাদিক গিৰীণ বৰাক আক্ৰমণ প্ৰাগ নিউজৰ কণ্টেণ্ট এডিটৰ প্ৰাঞ্জল ফুকন আৰু জ্যেষ্ঠ সাংবাদিক গৌতম নাথক অপদস্থ আনহাতে ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দেওবাৰে গোলাঘাট জিলা কংগ্ৰেছৰ সংবাদমেল ভাৰতীয় জনতা পাৰ্টিৰ খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াৰ অনুগত কেইবাগৰাকীও তেওঁলোকৰ সমৰ্থকে আমাৰ জিলা মুখপাত্ৰ দিগন্ত বাইলুঙৰ ওপৰত সম্পূৰ্ণ অগণতান্ত্ৰিকভাৱে বৰ্বৰোচিতভাৱে তেখেতক শাৰীৰিকভাৱে আক্ৰমণ কৰে আৰু গুৰুতৰভাৱে জখম কৰে আমি উক্ত ঘটনাক তীব্ৰ ভাষাৰে জিলা কংগ্ৰেছ কমিটিয়ে আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ মুঠৰ ওপৰত যুক্তিহীন একাংশ বিজেপি কংগ্ৰেছীৰ এনে আচৰণে লজ্জানত কৰিলে সমগ্ৰ গোলাঘাটবাসীক ধিক্কাৰ খুমটাইৰ এইসকল আক্ৰমণকাৰী বিজেপি কৰ্মী ধিক্কাৰ সাংবাদিক নিগ্ৰহকাৰী বিস্মিতা গগৈৰ এইসকল কংগ্ৰেছী গভীৰ উদ্বেগেৰে মই ক'বলৈ অত্যন্ত দুখ পাইছোঁ যে আমাৰ কণ্টেণ্ট এডিটৰ প্ৰাঞ্জল ফুকনে পৰিচালনা কৰি থকা অনুষ্ঠানটোত হঠাতে একাংশ বিজেপি কৰ্মীয়ে কংগ্ৰেছ মুখপাত্ৰজনক আক্ৰমণ কৰে এই আক্ৰমণত কংগ্ৰেছ মুখপাত্ৰজনক যথেষ্ট পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে আৰু ইয়াৰ পাছত কংগ্ৰেছৰ যিসকল কৰ্মী আছিল আৰু তাত উপস্থিত আছিল খুমটাই সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী বিস্মিতা গগৈ তেখেতসকলে নিৰ্বাচন আয়োগক গোচৰ দিয়াৰ পৰিৱৰ্তে স্থানীয় প্ৰশাসনৰ আশ্ৰয় লোৱাৰ পৰিৱৰ্তে আমাক জগৰীয়া কৰি আমাৰ সেই সময়ত শ্বুটিংস্থলীত উপস্থিত থকা দলটোক জগৰীয়া কৰি কণ্টেণ্ট এডিটৰ প্ৰাঞ্জল ফুকনক আবদ্ধ কৰি ৰাখে তেওঁক যোগাযোগৰ পৰা বঞ্চিত কৰে ইয়াৰ উপৰিও গিৰীণ বৰা আমাৰ স্থানীয় ৰিপৰ্টাৰ তেখেতক শাৰীৰিকভাৱে আক্ৰমণ কৰে এই ঘটনাটোত মোৰ গৰিহণা দিবলৈ কোনো ভাষা নাই বিস্মিতা গগৈয়ে যদি এই বিষয়ত ক্ষমা নোখোজে তেনেহ'লে আমি আমাৰ তৰফৰ পৰা 24 ঘণ্টা উকলি যোৱাৰ লগে লগে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ম ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ